আমি আজি ইয়াৰ পৰা যাব ওলালোঁ ডিমা হাছাঙত আছিলোঁ যোৱাকালি আৰু তুমি কিয় এই বিৰাট নথত আৰু বাইদেউহঁতৰ লগত আহিছিলা হাত এইফালে বাইদেউ আৰু মাইনাহঁত আৰু এইপিনে আমাৰ মাইনাকটো দেখিয়ে থাকে সৈতিয়া আৰু ধৰিত্ৰী আমি গোটেইকেইটা আৰু দাদা আছিলে দাদা আছিলে মানে দাদাই টুৰ লিড লৈছিলে আৰু দাদাই ধুনীয়াকৈ আমাক লৈ আনিছে আৰু আজি আমি ক'ত যাম দাদা এতিয়া আমি উমাংশ গৈ আছোঁ তাৰপিছত কাৰ্বিআংলং যাম তাৰপিছত আমাৰ ৰাজীৱপুৰৰ যি হোমষ্টে আছে আৰু তাত আমি ৰাতিটো কটাম আৰু জাৰ্ণিটো খুবেই ভাল লাগিলে আমি 3টা ফেমিলি আহিছিলোঁ ছয়গাঁৱৰ পৰা সঁচাকৈ এটা ভাল জাৰ্ণি হয় ছামাৰ ভেকেশ্যনত আমি ইয়াতে এটা প্লেনিং কৰি আছিলোঁ আৰু আজি আমাৰ এই প্লেনিংটো আমাৰ যিটো জাৰ্ণি ট্ৰিপ এইটো ছাকচেছ হোৱা বুলি আমি ধাৰণা কৰিছোঁ ধন্যবাদ এয়া আমাৰ হাফলঙৰ বন্ধু ভৱেন দাস আচলতে ভৱেন ৰাজবংশী ছয়গাঁৱত থাকে আৰু আজি সুদীৰ্ঘ প্ৰায় 3টা দশক হাফলঙত PWD ডিপাৰ্টমেণ্টত কাম কৰি আছে ইয়াত অহাৰ আগতে বন্ধুবৰ ভৱেন ৰাজবংশীক আমি কণ্টেক্ট কৰিছিলোঁ আৰু সেইমতে ভৱেন ৰাজবংশীয়ে আমাক সংগ দিলে আৰু গোটেই ৰাতিটো সুন্দৰকৈ থকা মিলাৰ গোটেই ব্যৱস্থাখিনি কৰি দিলে এইটো এটা আচলতে এগ্ৰিকালচাৰ হেৰি হয় গেষ্ট হাউচ হয় IB হয় আৰু তাতে আমি ৰাতিটো উদযাপন কৰিলোঁ গতিকে আমাৰ তিনিটা পৰিয়ালৰ তৰফৰ পৰা আমি বন্ধুবৰ ভৱেনক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আশা থাকিল ভৱিষ্যতে আকৌ এনেকৈ সময় পালে বন্ধ পালে নিশ্চয় অহাৰ এটা প্ৰয়াস কৰিম ধন্যবাদ এইটো হ'ল হাফলঙতে থকা জয় জগন্নাথ বাবাৰ মন্দিৰ আৰু মিষ্টাৰে ৰাতিপুৱা মৰ্ণিং ৱাকত যাওঁতে মন্দিৰভাগ দেখি আহিছিলে তেনেকৈ গা পা ধুই দুয়োজনে গৈ বাবাৰ আশীৰ্বাদ লৈ ল'লোঁ আমি গোটেইকেইটাই হাফলঙতে ব্ৰেকফাষ্টটো কৰি ল'লোঁ আৰু গাড়ীত বেগবিলাক ভৰাই লৈ আমি হাফলংখন চোৱাৰ উদ্দেশ্যে আগবাঢ়িলোঁ ইমান সুন্দৰ এই পৰিৱেশ চাওকচোন সঁচাকৈ বহুত বেছি ভাল লগা এই পাহাৰুৱা ৰাস্তাবিলাক ইমান অকোৱা পকোৱা এই ৰাস্তাবিলাক মোৰ কিন্তু বিৰাট ভাল লাগে আকাশখন দেখিছেনে ইমান সুন্দৰকৈ আৰু আমি আছিলোঁ এয়া ডিমা হাছাঙৰ হাফলঙত আৰু হাফলংখনৰ যি চাবলগীয়া জেগা আছে আজিয়ে চাই যাওঁ বুলি তেনেকৈ আমি আহি এয়া উপস্থিত হ'লোঁ এইটো এটা ভিউ পইণ্ট আমি ভিউ পইণ্টটোলৈ আহি আছোঁ আৰু চাওকচোন অসমৰ সৌন্দৰ্য কেনেকুৱা ইমান সুন্দৰ আমি কিন্তু অসমখনৰ সৌন্দৰ্যবিলাক পাহৰি বাহিৰৰ ৰাজ্যলৈ ফুৰিবলৈ যাওঁ এয়া আমি ফাইনেলি আহি উপস্থিত হ'লোঁ হাফলঙৰ এইটো এটা ভিউ পইণ্ট হয় আৰু ইয়াৰ পৰা সুন্দৰকৈ ধুনীয়াকৈ হাফলংখনৰ প্ৰায়খিনি জেগা দেখিবলৈ পোৱা যায় আৰু বহুত বেছি ভাল লাগিছে একচুৱেলি পৰিৱেশটোৱে বৰ সুন্দৰ আপোনালোকে যিসকলে বাৰু ডিমা হাছাঙৰ হাফলংখন চাইছে তেওঁলোকৰ কাৰণে বাৰু তেওঁলোকে গমেই পাইছে কেনেকুৱা সৌন্দৰ্য আৰু যিসকলে যোৱা নাই আপোনালোকে কিন্তু এবাৰ যাব পাৰে দেই অসমত থকা সুন্দৰ এই প্ৰাকৃতিক পৰিৱেশৰ মাজত এবাৰ নিজকে বিলীন কৰি দিব পাৰে বহুত বেছি সুন্দৰ বহুত বেছি ভাল লগা আমি প্ৰায়েই যাওঁগৈ মেঘালয় 2-3 বাৰ 4-5 বাৰ তেনেকৈ মন গ'লে মেঘালয় যাওঁ দাৰ্জিলিং যাওঁ ছিকিম যাওঁ কিন্তু আমি ডিমা হাছাংখন প্ৰায় মানুহে যোৱা নহয় মোৰ ফালৰ পৰা কৈছোঁ যে আপোনালোকে এবাৰ ডিমা হাছাঙলৈ গৈ চাব পাৰে আৰু এই ডিমা হাছাংখন ধুনীয়া কাৰণে চাগে অসমৰ ছুইজাৰলেণ্ড বুলিও কয় আৰু এয়া যে ৰীল এটা বনাইছিলোঁ তাত গৈ পেলাই একচুৱেলি ৰীল মই তেনেকৈ নবনাওঁ কিবাকিবি ভিডিঅ' লগ কৰাই তেনেকৈ বনাওঁ ৰীল এটা আৰু সেইদিনাখনো তেনেকুৱা হৈছিলে অকণমান ভিডিঅ' জইন কৰি ৰীল এটা কৰি আপলোড কৰিছিলোঁ আৰু এয়া আছিলে ৰীলটোৰ সুন্দৰ ঠাইখিনি ইয়াতে ফটো মাৰিবলৈ বৰ ধুনীয়া সেইদিনাখন আমি যোৱাৰ দিনাখন কিন্তু বহুত বেছি ৰ'দ আছিলে ৰ'দৰ বাবে কিছু ফটো চকু মেলিব নোৱাৰা অৱস্থা তেনেকুৱা হৈ আছিলে ইয়াৰ ওচৰতে এটা মন্দিৰো আছিলে বিৰাট ধুনীয়া আৰু এয়া আছিলে ৰীলটোৰ বিহাইণ্ড দ্য চিন আৰু আজিলৈ ফ্ৰেণ্ডছ ভিডিঅ'টো ইমানেই এয়া মাত্ৰ অকণমানহে দেখুৱালোঁ আপোনালোকক অকণমানকৈ ভিডিঅ'বিলাক দেখুৱাই যাম আজিলৈ বাই বাই